আপোনালোকে দেখিছে যে জমিয়ত উলামা হিন্দৰ সন্মানীয় সভাপতি হজরত মৌলানা মেহমুদ মাদানী সাহাবে টুইটার যুগে এক বক্তব্য সদৰি কৰিছিল যে অসমত ঘটি থকা সংখ্যালঘুসকলক দমন নিপীড়ন উৎপীড়ন আৰু উচ্ছেদক কেন্দ্ৰ কৰি তেখেতে কৈছিল যে অসমৰ মুখ্যমন্ত্ৰীয়ে গাদীত থকাৰ অধিকাৰ নাই আৰু গাদীৰ পৰা তেওঁক প্ৰত্যাখ্যান কৰিব লাগে বা আঁতৰাব লাগে। এই কথাটোক আমি 100% সমৰ্থন কৰিছো আৰু আমি ইতিপূৰ্বে এআইইউডিএফ দলেই নহয় অন্যান্য দলেও মই কংগ্ৰেছকো দেখা পাইছো বা বিৰোধী দলসমূহে মুখ্যমন্ত্ৰী পদত্যাগ দাবীও কৰিছে, ৰাষ্ট্ৰপতিৰ শাসন পৰ্যন্ত আমি বিচাৰিছো। আজি যেতিয়া আমি এআইইউডিএফ দলে ইয়াৰ পৰা কৈছো, কোনোবা কংগ্ৰেছৰ পৰা কৈছে, সেই সময়ত অপৰাধ নোহোৱাত আজি জমিয়ত উলামা হিন্দৰ সন্মানীয় সৰ্বভাৰতীয় সভাপতিগৰাকীয়ে যেতিয়া তেওঁ দিল্লীৰ পৰা কৈছে, সেই কথাটোত অপৰাধ কেনেকে হ'ব পাৰে? জমিয়ত উলামা হিন্দ স্বাধীনতা সংগ্ৰামত হাজাৰ হাজাৰ মানুহ এই সংগঠনৰ নেতৃত্বত প্ৰাণ আহুতি দিছিল দেশ স্বাধীনৰ কাৰণে। আজি এই সংগঠনৰ যি গুৰি ধৰোতা মাদানী সাহাবৰ নামত ইতিপূৰ্বে ডাক টিকট পৰ্যন্ত ছপোৱা হৈছিল। যি সংগঠনৰ শৌৰ্য ইতিহাস আছে, যি সংগঠনে দেশ মাতৃক ভাল পায়, ভাৰতবৰ্ষক ভাল পায় আৰু ভাৰতবৰ্ষৰ কল্যাণৰ কাৰণে, ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক চৰিত্ৰ বৰ্তাই ৰখাৰ কাৰণে অহৰহ সংগ্ৰাম আৰু যুঁজ কৰি আহিছে, সেই সংগঠনৰ মুৰব্বীৰ বক্তব্যক হিমন্ত বিশ্ব শৰ্মাই যেনেকুৱাকে বৃদ্ধাংগস্তু দেখুৱাইছে, আমি ধিক্কাৰ দিছো আৰু তেখেতক জনাব বিচাৰিছো যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শালীনতাৰ ভিতৰত কথা বতৰাখিনি কোৱা উচিত। তেখেতে যি ধৰণৰ শালীনতাৰ সীমা চেৰাই গৈ কথা বতৰাবিলাক কবলৈ লৈছে, এজন সভ্য সমাজৰ এজন মেচিউৰ্ড পলিটিচিয়ানৰ কেতিয়াও কথা হ'ব নোৱাৰে। কৰবাত বৃদ্ধাংগস্তু দেখুৱাব, কৰবাত চুলি নে বাল, এই কথাটোৰ ক্লিয়াৰিফিকেশ্যন মুখ্যমন্ত্ৰীৰ পৰা কোনেও নিবিচাৰে। আৰু সেই কথা বতৰাবিলাক যেতিয়া তেখেতে কৰি আছে আৰু দুদিনমান পিছত তেখেতে ক'ত বা কি খুলি দেখাই দিয়ে তাৰ কিন্তু হদিছ নাই। গতিকে মুখ্যমন্ত্ৰী নিজৰ সীমা অতিক্ৰম কৰিব নালাগে। লক্ষ্মণ ৰেখা অতিক্ৰম কৰি কথা বতৰা কোৱাটো কাৰো বাবে সমীচীন নহয়, ৰাজ্যৰ বাবেও মংগল নহয়। গতিকে তেখেতলৈ আমি বিনম্ৰতা সহকাৰে আহ্বান জনাইছো, তেখেতে এই ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকক। বন্ধুসকল, দেখিছে যে আজি আদানীক বিঘাই বিঘাই মাটি দিয়া, আজি কাৰ্বি আংলঙত চিমেণ্ট ফেক্টৰীৰ কাৰণে 3000 বিঘা মাটি দিয়া, আজি ৰামদেৱক লাখ লাখ বিঘা মাটি দি পাম খেতি কৰা, অমুক খেতি কৰা, তমুক খেতি কৰা, অসমৰ সম্পদসমূহ বহিৰাগতৰ হাতত গতাই দি আছে। আজি অসমত হাজাৰে হাজাৰে বাংলাদেশীক সংস্থাপিত কৰিলে চিএৰ জৰিয়তে, যিসকলে জাতি মাটি ভেটিৰ কথা কয়, তেওঁলোকে বাংলাদেশী আৰু আফগানিস্তানীক অসমত থিতাপি দিব বিচাৰিছে। আৰু সেই চৰকাৰখনক অসমবাসী জনগণে প্ৰত্যাখ্যান কৰাটো সময়ৰ আহ্বান। অসমীয়া মানুহক সকলো প্ৰকাৰে তেওঁলোকে জুৰুলা কৰাৰ কাৰণে যিমান ফন্দি সকলোখিনি ৰচনা কৰিব, কেৱল আৰু কেৱল তেওঁলোকে ৰাজনৈতিকভাৱে 26ৰ বৈতৰণি বা নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে এনেকুৱা কিছুমান কৃত্ৰিম সমস্যাৰ সৃষ্টি কৰিব, হিন্দু মুছলমানৰ যুঁজ আৰু কাজিয়া লগাব বিচাৰিব। এইবিলাকৰ পৰা আমি সকলোৱে দূৰত থাকিম আৰু সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰিবলৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে খুব মাৰ বান্ধি থিয় দিম, যাতে কোনো প্ৰকাৰে এই অসমৰ ৰাজনীতিত যাতে বিজেপি থাকিব নোৱাৰে। আজি দেখা গৈছে যে এনআৰচি প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰীয়ে বক্তব্য কৰিছে। তেখেতে কৈছে যে এনআৰচি গণ্ডগোল আছে, এনআৰচি গণ্ডগোলেৰে ভৰা। 16,000 কোটি টকা খৰচ কৰি বিজেপি চৰকাৰৰ সময়তে বনোৱা এনআৰচিখনক আজি তেখেতে নৎসাত কৰি আছে। এইটো কি? একমাত্ৰ ৰাজনীতি। হয় তেখেতে কওক সৰ্বানন্দ সোণোৱাল ব্যৰ্থ, বিজেপি অফিচিয়েল ষ্টেটমেণ্ট দিয়ক সৰ্বানন্দ সোণোৱালৰ সময়ছোৱাত কাম কাজখিনি ঠিক হোৱা নাই। আজি যি সৰ্বানন্দ সোণোৱাল এজন জনজাতীয় সন্তান, যাৰ প্ৰতি অসমৰ বহু মানুহৰ তেওঁ ৰাজনৈতিকভাৱে সমৰ্থন নকৰিলে তেওঁৰ প্ৰতি শ্ৰদ্ধা আৰু ভাল ভাৱ আছে, সেই সৰ্বানন্দ সোণোৱালক অসমৰ ৰাজনীতিত ব্লেম দিব বিচাৰি, অসমৰ ৰাজনীতিক এটা কলংকিত অধ্যায়ৰ ভিতৰত সৰ্বানন্দ সোণোৱালক সোমাই দিব বিচাৰাৰ কাৰণে এনআৰচিখনক লৈ তেখেতে লৰা ধেমালি কৰি আছে। হিতেশ দেৱ শৰ্মা নিজে এনআৰচিৰ সমন্বয়কৰ দৰে দায়িত্ব পাইছিল। আজি তেখেতক কোনে স্পন্সাৰ কৰি আছে? আজি হিমন্ত বিশ্ব শৰ্মাই স্পন্সাৰ কৰি পইচা পাতি দি আকৌ তেখেতক কোৰ্টলৈ লৈ যাব বিচাৰিছে। এনআৰচিখনক গোটেই বিতৰ্কৰ মাজত সোমাই দিব বিচৰা হৈছে। এনআৰচি
এনআরসি উচ্চতম ন্যায়ালয় পৰ্যবেক্ষণত হৈছিল আৰু এনআরসি উচ্চতম ন্যায়ালয়ে এটুক হেফাজত কৰিব আৰু এনআরসি যি কৰিব লগা আছে উচ্চতম ন্যায়ালয়ে কৰিব। এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এজন সাম্প্ৰদায়িক মনোভাৱাপন্ন মানুহৰ হাতত এনআরসিৰ কোনো ক্ষমতাই নাথাকক, কোনো সুযোগে হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাহক, তাৰ কাৰণে আমি কামনা কৰিম। আজি এছআইআৰ, আজি মুখ্যমন্ত্ৰীয়ে কৈছে য'তেই উচ্ছেদ হ'ব তাতেই ভোটৰ নাম কাটি দিয়া হ'ব। তাৰ মানে আপোনালোকে এতিয়া নিৰ্বাচন আয়োগ হৈ গ'ল। নিৰ্বাচন আয়োগৰ জৰিয়তে যি ধৰণে নিৰ্বাচন আয়োগক যি ধৰণে আপোনালোকে ব্যৱহাৰ কৰিছিল, সেই ব্যৱহাৰ আকৌ ভোটৰ পৰা নাম কাটিবলৈ কৰিব। আজি হাজাৰ হাজাৰ মানুহৰ নাম আপুনি ভোটৰ লিষ্টৰ পৰা কাটি দিছে। আপোনাক কোনে অধিকাৰ দিলে এজন ভাৰত ৰাষ্ট্ৰৰ নাগৰিকৰ ভোটৰ অধিকাৰ কাটিবলৈ? এই ধৰণৰ অসাংবিধানিক আৰু অগণতান্ত্ৰিক কাম কাজ মুখ্যমন্ত্ৰীয়ে কৰি আছে। আজি যিসকলক উচ্ছেদ কৰিছে তেওঁলোকৰ যদি 40 বছৰ বা 50 বছৰ বা সেই ঠাইতে নাম আছে, আজি যদি কাটি দিয়া হৈছে তেওঁলোকে ক'ত গৈ নাম তুলিব, কেনেকে তুলিব? এই কথাৰ বিচাৰ আপোনালোকৰ ওচৰত দিলো, অসমৰ জনগণৰ ওচৰত আমি ৰাখিলো। আজি হাজাৰ হাজাৰ মানুহৰ নাম সোণাপুৰত কাটিছে, আজি চোৰাবাখৰা বা বিলাসীপাৰাত কাটিছে, ডাইৰেক্ট ডিলিট কৰি দিছে। কোনো ফৰ্ম সেই ব্যক্তিৰ জৰিয়তে ফিল আপ কৰা হোৱা নাছিল। আজি তেওঁলোকে যে অন্য কোনো ঠাইত যে যাব তাৰো কাৰণে জাগা ওলোৱা নাই, যাব পৰা নাই, তাতেই কৰবাত ৰাস্তাৰ পাৰত আছে। কিন্তু অহা নিৰ্বাচন আহি আছে, এই ভোটৰ সময়ত তেওঁলোকে ক'ত যাব? দেখা গৈ আছে হিমন্ত বিশ্ব শৰ্মাই এই ভোট কাটা প্ৰক্ৰিয়াটো, অৰ্থাৎ ভোট চুৰি প্ৰক্ৰিয়াটো, ভোট ডকাইতি প্ৰক্ৰিয়াটো তেওঁ আৰু ত্বৰান্বিত কৰিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা ভোট চুৰ নহয়, ভোট ডকাইত হয়। আৰু অহা দিনত ভোটৰ ডকাইতি কৰিবলৈ বিলাসীপাৰা সমষ্টিটো যাতে হিন্দু সংখ্যাগুৰু হয়, তাৰ কাৰণে তাৰ পৰা মুছলমানসকলক খেদি পঠিওৱা হৈ আছে। আৰু তাৰ পৰা মুছলমানসকলক ভোট কৰ্তন কৰি নিকটৱৰ্তী সমষ্টিসমূহত দি দিব বিচৰা হৈছে, নতুবা তেওঁলোকৰ নাম 26ৰ নিৰ্বাচনৰ ভোটাৰ লিষ্টত যাতে নাথাকে তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। গতিকে এই যে অসমত যি এক অৰাজকত পৰিৱেশ চলিছে, মন গলেই কাৰোবাক গুলিয়াব, মন গলেই কাৰোবাক জেলত সোমাব, মন গলেই কাৰোবাৰ ঘৰ ভাঙি দিব, মন গলেই মন্দিৰ মছজিদ ভাঙি দিব, মন গলেই ভোটৰ লিষ্টৰ পৰা নাম কাটি দিব, মন গলেই ডিটেনশ্যন কেম্পত সোমাব, মন গলেই মানুহক সীমান্ত পাৰ কৰি দিব। এই ধৰণৰ মতগৰ্বিতা, নিজৰ ৰাজনৈতিক মুনাফা আৰু গাদীত থকা লিপসাৰ এই পৰিৱেশৰ অৱসান ঘটক, এই পৰিৱেশ নাইকিয়া হওক, তাৰেই কামনা করি। থেংক ইউ।